আমাৰ মনুষ্য জীৱনটোৰ এটি সুন্দৰ দৰ্শন কৰাইছে গুৰুজনাই যে মনুষ্য জন্মটো লাভ কৰিবৰ বাবে যিজন সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা, যিটো ব্ৰহ্মাৰো বাঞ্ছিত, অৰ্থাৎ ব্ৰহ্মায়ো বাঞ্ছা কৰিছিল মনুষ্য জন্ম পাবলৈ, কিন্তু ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে। তাৰমানে আমাৰ মনুষ্য জন্মটোৰ কিমান গুৰুত্বপূৰ্ণ, কিমান মহত্বপূৰ্ণ এই দৰ্শনটো দিছে। যিজনে সৃষ্টি কৰিছে ব্ৰহ্মা, তেওঁ মনুষ্য জন্ম পাবলৈ আশা কৰিছিল, কিন্তু তেওঁ লাভ কৰিব নোৱাৰিলে মনুষ্য জন্ম। ইমান সুন্দৰ মনুষ্য জন্মটো পাই জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত। সেই মনুষ্য জন্মটো পাই তোমালোক মনুষ্যই কেৱল কৃষ্ণ নাম অমৃত শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা, মানে পাণ কৰা। যদি নকৰা তেতিয়াহ'লে অধোগতি, আৰু যদি কৰা তেতিয়াহ'লে পৰম গতি। কিয়নো ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰাই, নাহি চেতন কাল অজগৰে গিলে, ধন জন জীৱন যায় বেক একতিলে। এই সুন্দৰ মনুষ্য জন্মটো তুমি সংসাৰখনত লাভ কৰিলা, ক্ষণিক যদি বিলম্ব কৰা, মনত ৰাখিবা এই সুন্দৰ শৰীৰ লাভ কৰাৰ পাছতো কিন্তু তোমালোকে হাততে হেৰুৱাব লাগিব। ধন জন জীৱন সমস্ত এক মুহূৰ্ততে নাশ হৈ যাব। কিয়নো কালৰূপী, সময়ৰূপী কাল অজগৰে প্ৰত্যেক মুহূৰ্ততে আমি সমস্ত জনাকে এফালৰ পৰা গিলি গিলি গৈ আছে। তাৰমানে আমাৰ যদি কোনোবাই সোধে এজনে অন্যজনক, বোলে বাপ তোমাৰ বয়স কিমান, তেতিয়া আমি দুটা দৰ্শন পাওঁ। এটা হ'ল মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত, অৰ্থাৎ মনুষ্যৰ বয়সটো 100 বছৰ কলি যুগত। 100 বছৰীয়া জীৱনৰ 50 বছৰ যেতিয়া পায়গৈ, 50 বছৰ পোৱাৰ আগৰ সময়খিনিত যদি কাৰোবাক সোধা যায়, তেতিয়াহ'লে তেওঁৰ অভ্যাস এটা থাকে। সেই অভ্যাসটো হ'ল বয়সটো সদায় কমাই কয়। 50 পাৰ হৈ যেতিয়া 52 মান হ'ব আৰু তেতিয়া এটা মনুষ্যৰ অভ্যাস থাকে, বয়সটো সদায় বঢ়াই কয়। তেতিয়া বয়সটো বঢ়াই দিয়াৰ অভ্যাস থাকে 50 পাৰ হোৱাৰ মাত্ৰকে। এইটো মনুষ্যৰ স্বভাৱ। কিয় এইটো স্বভাৱ হয় আমি নাজানো, কিন্তু এইটো স্বভাৱ প্ৰত্যেকৰে আছে। 50 হোৱাৰ আগে আগে যদি কোনোবাই সোধে বাপ কিমান বয়স, বোলে 40 মান হৈছেনে, নাই হোৱা নহয় মোৰ এই 35 মান হৈছেহে। তাৰমানে যিকোনো প্ৰকাৰে 5 বছৰমান কমাব, আৰু 40 হ'লেও কমাব। কিন্তু যেতিয়া 52 মান হৈ যাব তেতিয়া কি বুলি ক'ব, বোলে আমাৰ গাঁৱৰ কাৰ বয়সৰ মান হ'ব, আমুকৰ মান হ'বনে, এই তাতকৈ মই 4 বছৰ ডাঙৰ। এইটো এটা অভ্যাস থাকে মানুহৰ। আৰু বৰ্তমান পদে আমাক ক'লে যে এনেকুৱা তোমাৰ যি অভ্যাসেই নাথাকক কিয়, আমি যে ডাঙৰেই হৈ থাকোঁ বা সৰুৱে হৈ থাকোঁ, তাৰ এটাই দৰ্শন, সেইটো হ'ল আমি আগবাঢ়ি যাওঁতে কেৱল কালৰূপী মৃত্যুৰ দিশতহে আগবাঢ়ি গৈ আছোঁ, বেলেগ একো নাই। আমি কেৱল মৰিবলৈহে আগবাঢ়ি গৈ আছোঁ এদিন দুদিনকে। এইটো হ'ল চিৰন্তন সত্য। ধন জন জীৱন যায় বেক একতিলে। মুহূৰ্ততে সকলো নাশ হ'ব, আৰু সময়ৰূপী কাল অজগৰৰ হাতত আমাৰ সকলোৱে এই সংসাৰ এৰি এদিন আমি যাবগৈ লাগিব। কাৰোবাৰ এদিন আগ, কাৰোবাৰ এদিন পাছ, পাৰ্থক্য মাত্ৰ ইমানেই। এই ৰামে যত দেখা ভাৰ্যা পুত্ৰ, হবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ, বিষয়ত সুখয়ে কতিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ, যমৰ মূৰ্তিক দেখি শৰাই বেচেতনা, দুৰ্ঘোৰ নৰকে পেহলাই ভুঞ্জাই বেজাতনা, ও হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা
সংসাৰ তেবেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ মৰিবা ধ্ৰুৱ সত্য আকৌ জন্ম হবা ধ্ৰুৱ সত্য কিন্তু জন্ম মৃত্যুৰ প্ৰাকচক্ৰত পৰি তুমি যমৰ যন্ত্ৰণা যে ভোগ কৰিবা ইও চিৰ সত্য সেই কাৰণে এই জন্ম মৃত্যু পাক চক্ৰৰ মাজত পৰি যমৰ যন্ত্ৰণা ভোগ কৰিবলৈ যদি ইচ্ছা নাই কৃষ্ণ গোবিন্দ তেতিয়াহ'লে এটাই আশ্ৰয় কৰা সেইটো হ'ল কৃষ্ণৰ চৰিত্ৰ সাৰ বস্তুক আশ্ৰয় কৰা আৰু তেবেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ এই সংসাৰ যন্ত্ৰণাৰ পৰা তেতিয়াই তুমি অনায়াসে পৰিত্ৰাণ পাব পাৰিবা আৰু এই কথাটো কোনে আমাক ক'লে বিচাৰি শাস্ত্ৰৰো পাইবা এহিহে যুগুতি কৃষ্ণৰ নামে সে সাধে ভুকুতি মুকুতি এইটোৱে হ'ল শাস্ত্ৰ বিচাৰ কৰিলে পাব লগা পৰম তত্ত্বটো তুমি বিচাৰি যদি চোৱা শাস্ত্ৰ তেতিয়াহ'লে তুমি এইটোৱে পৰম তত্ত্ব লাভ কৰিবা আৰু এই তত্ত্বটো লাভ কৰি কি কৰিবা কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি তুমি ভুকুতি অৰ্থাৎ যি ভোগ কৰিবা কেৱল কৃষ্ণ নামৰ মাধ্যমেৰে ভোগ কৰিবা কিয়নো তেতিয়াহে তুমি কৃষ্ণৰ নামৰ দ্বাৰা মুকুতি লাভ কৰিবা অৰ্থাৎ মুক্ত হৈ থাকিব পাৰিবা সেইকাৰণে আমি প্ৰথমে ভাগৱত ধৰ্মৰ দৰ্শনটো কোৱা হৈছিল যে জল পুষ্প যি সমস্ত দৰ্শন আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে আশ্ৰয় কৰোঁ ফল মূল খাদ্য দ্ৰব্য অন্ন সমস্তকে কৃষ্ণ নামেৰে আশ্ৰয় কৰাৰ দৰ্শনটো গুৰুজনে আমাক দিছে অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপাই মনুষ্য জীৱনৰ 4 পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ অনায়াসে সাধন হয় যদি কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন দৰ্শনটো আগবঢ়াই নিব বিচাৰে আৰু এই তত্ত্বটোকে প্ৰকাশ কৰিলে যে কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি তুমি ভোগ কৰা কৃষ্ণ নামেৰে উপাৰ্জন কৰা কৃষ্ণ নামক আশ্ৰয় কৰি ব্যয় কৰা কৃষ্ণ নামক আশ্ৰয় কৰি সমস্ত আৰু তেতিয়াই তুমি মুকুতি লাভ কৰিব পাৰিবা কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম কলিৰ পৰম ধৰ্ম অৰ্থাৎ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ কৰ্ম হ'ল কৃষ্ণ নাম একমাত্ৰ ধৰ্ম হ'ল কৃষ্ণ নাম আৰু এই তত্ত্বটো আমাক দৰ্শন কৰাইছে কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে দশম স্কন্ধৰ আদি ভাগৰ পদবন্ধে আমাক এনেকৈ তত্ত্ব দৰ্শন কৰালে তাৰ পাছত নাৰদৰ উপদেশ দৈৱকী বসুদেৱ কাৰাগাৰত